ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আৰু যোৱাকালিৰ পৰা এখন স্ক্ৰীনশ্বট পঠিয়াই দি সুধি আছিলে যে 4 তাৰিখে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিব নেকি অৰ্থাৎ অহাকালি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিব নেকি গতিকে সেই যেটো স্ক্ৰীনশ্বট তোমালোকে পাইছিলা সেইটো ফেক স্ক্ৰীনশ্বট হয় সেইটো ভুৱা হয় ঠিক আছে এইটো এডিটিং কৰা হয় এইটো তোমালোকে সুধিছিলা যে ৰিজাল্টটো আমি কেতিয়া দিব ঠিক আছে ইয়াৰ বিষয়ে অসম মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰি ডাঙৰীয়াই সংবাদ মাধ্যমক এইখিনি কথা জনাইছিলে যে অহা 4 মে বা 5 মে তাৰিখে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ কোনো ধৰণৰ সম্ভাৱনা নাই অসম মাধ্যমিক শিক্ষা সংসদে এই কথা স্পষ্ট কৰি দিছে অসম মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিয়ে সংবাদ মাধ্যমক এইখিনি কথা জনাইছে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টক লৈ দুষ্ট চক্ৰই অপপ্ৰচাৰ চলাই আছে অৰ্থাৎ আজি ৰিজাল্ট দিব কালি ৰিজাল্ট দিব বা এনেকুৱা ধৰণে বহুতো ইউটিউবাৰে কি কৰিছে ফেক নিউজ বিলাক দি ভিডিও আপলোড কৰি আছে ঠিক আছে সামাজিক মাধ্যমসমূহ এই ফেক স্ক্ৰীনশ্বট সমূহেৰে ভৰি পৰিছে আৰু ইয়াৰ ফলত বহুতেই কনফিউজ হৈ আছে যে ৰিজাল্ট আমাক কেতিয়া দিব শিক্ষা সংসদৰ সূত্ৰৰ মতে তৃতীয় পৰ্যায়ৰ ভোটৰ পিছতহে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে গতে তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে অৰ্থাৎ 5 তাৰিখৰ পিছতহে ৰিজাল্টটো দিব পাৰে 5 মেত নিটৰ পৰীক্ষা আছে গতে নিটৰ পৰীক্ষাৰ বাবেও এই দুদিনত অৰ্থাৎ অহাকালিত 4 তাৰিখ আৰু 5 তাৰিখে হায়াৰ ছেকেণ্ডাৰী ফলাফল ঘোষণা কৰাৰ কোনো ধৰণৰ সম্ভাৱনা নাই গতে 5 তাৰিখৰ পিছতহে তোমালোকক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট হয়তো দিব আৰু ইমান বেছি তোমালোকে খুলি থাকিব নালাগে যে ৰিজাল্ট কেতিয়া দিব কেতিয়া নিদিব কাৰণ ৰিজাল্ট দিলে তোমালোকে ৰিজাল্টটো গমেই পাবা ৰিজাল্টটো চাব পাৰিবাই ঠিক আছে আৰু ফেক যিবিলাক তোমালোকৰ স্ক্ৰীনশ্বট আছে সেইবিলাক তোমালোকে ডাইৰেক্টলি বিশ্বাস কৰি নলবা তোমালোকে গুগলত সাৰ্চ কৰি লব পাৰা যেনে ৰনুজ পেগু টুইটাৰ বুলি লিখি গুগলত সাৰ্চ কৰি দিলেও তেওঁৰ একাউণ্টটো ওপেন হৈ যাব তাত তোমালোকে চাব পাৰিবা যে তাত কিবা অফিচিয়েল নটিফিকেশন আহিছে নেকি এটা কনফাৰ্ম নোহোৱাকৈ কোনো নিউজ কেতিয়াও তোমালোকে শেয়াৰ নকৰিবা আশা কৰিছো ভিডিওটো চাই তোমালোকে ভাল পালা ইয়াৰ ৰিলেটেড কিবা যদি সুধিবলগীয়া আছে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা